ওম শান্তি আজি আমি কথা পাতিম যিসকলৰ জন্ম 6 তাৰিখ 15 তাৰিখ আৰু 24 তাৰিখ সেইসকলৰ 2025 বৰ্ষটো কেনে যাব দে সৰ্বপ্ৰথমে মই কওঁ আপুনি কেনেকুৱা ধৰণৰ এজন ব্যক্তি চাব আকৌ কওঁ 100% আপোনাৰ লগত নিমিলিবও পাৰে যদি অকমানো মিলিছে বুলি লিখিব মই উৎসাহ পাম গতিকে আপুনি এজন ফ্ৰেন্ডলি নাম্বাৰ তাৰমানে আপুনি এজন বন্ধু আপুনি বন্ধু প্ৰিয় বুলি যে কয় আপোনাক মানে you are a very good friend actually আপুনি এজন বহুত ভাল বন্ধু হ'ব পাৰে সকলোৰে আপুনি এটা আসলতে ক'ব গ'লে নিউমাৰলজিক্যালি আপোনাক আসলতে সম্ভ্ৰান্ত নাম্বাৰ বুলি গণ্য কৰা হয় তাৰ মানে আপোনাৰ যেটো চয়েস হেতু অকমান সম্ভ্ৰান্ত হ'ব আপুনি যেটো খাব হেতু অকমান আপোনাৰ অলপ যেটো খাব আপুনি অলপ মানে ধৰক এতিয়া আমিও কবি ভাজি খাওঁ আপুনিও খায় মোক জনে মনে কাটি ভাজি দিলে হল মই খাই দিম কিন্তু আপুনি এটা শেপত খাই ভাল পাব লাইক দ্যাট ধৰক আপুনি যদি টি-শাৰ্ট এটা পিন্ধে আপুনি ব্র্যান্ডেড পিন্ধি ভাল পাব আপুনি যদি শু পিন্ধে আপুনি অকন ব্র্যান্ডে আপোনাক এট্ৰেক্ট কৰিব ভাল ব্র্যান্ডৰ তাৰোপৰি আপুনি যেটো নতুন ট্ৰেন্ড চলি থাকে সমাজত যিবিলাক চলি থাকে ৰিসেন্টলি সেইবিলাকো আপুনি চাব আপুনি ব্র্যান্ড ওৰিয়েন্টেড আপুনি কোৱালিটি মানে আপুনি কোৱালিটি বস্তু ভাল পাব ব্র্যান্ড মানে কি কোৱালিটি নহয় জানো গতিকে আপুনি কোৱালিটি ওৰিয়েন্টেড বস্তু ভাল পাব তাৰ ঘড়িও যদি পিন্ধে আপুনি কোৱালিটি ঘড়ি পিন্ধি ভাল পাব তাৰ মানে তেনেকুৱা আৰু আপোনাৰ চয়েসটো অকমান কোৱালিটি হয় অলপ দামটো বেছি হয় এক্সপেন্সিভ হয় কিন্তু আপুনি কিন্তু ভাল পায় আপুনি জিপ কিবা প্ৰকাৰে হলেও আপুনি লাগিলে এপদে কিনিব আপুনি ব্র্যান্ডেড কিনিব ব্র্যান্ডেড পিন্ধিব এনেকুৱা ধৰণৰ ব্যক্তি দেই আপুনি জীৱনত ৰোমান্স বিচাৰে আৰু অকমান কি বুলি কম ফিল্মি লাইফ যেটো বুলি কয় তাৰ মানে অলপ ধুনিয়া জীৱন ব্র্যান্ডেড কাপোৰ পিন্ধা অকমান ৰোমান্সত যোৱা ডিস্কো পাব পাৰ্টি এনেকুৱা ধৰণৰ আপোনাৰ অকমান কালচাৰ থাকিব কিন্তু স্বভাৱত দেই একচুয়ালি আপুনি সম্পূৰ্ণৰূপে এজন বিজনেস নাম্বাৰ আপুনি ব্যৱসায় কৰিব লাগে আপোনাৰ দ্বাৰা আসলতে খুব ভাল ব্যৱসায় হ'ব আপুনি চাকৰিৰ পৰিৱৰ্তে আপুনি যদি ব্যৱসায় কৰে খুব আপুনি শাইন কৰিব আপুনি খুব সাপোৰ্টিভ নেচাৰৰ হয় প্ৰথমতে কৈছো আপুনি এজন সহায়কাৰী আৰু সাপোৰ্টিভ নেচাৰ আপোনাক যদি কোনোবা কিবা সহায় বিচাৰে আপুনি কৰি দিয়ে কাৰণ আপুনি ফটককে আপুনি না নকৰে হয়নে ফটককে না নকৰে আপুনি চেষ্টা কৰে যদি আপোনাৰ তাত নহয় আপুনি ক'ব হ'ব দে মই পৰহি মানে হলেও কৰি দিম কিন্তু আপুনি ফটককে মানুহক নো ক'বলৈ বেয়া পায় আপুনি ইমানে মানে এনেকুৱা ব্যক্তি যে আপুনি নো কৈ পেলে বেয়া পায় আসলতে কিন্তু কেতিয়াবা উপায় নোহোৱাত ক'বলগীয়া হৈ যায় কিন্তু আপুনি নো কৈ বেয়া পায় আৰু আপোনাৰ হাতত যদি টকা পইচা কেনেবাকে থাকে কোনোবা যদি আপোনাক খুজে আপুনি 2 টকা হলেও দি দিব আপুনি 1 টকা হলেও দিব আপুনি সহায় কৰিবই তাৰ মানে পহুকানে গৈ আপোনাক সাপোজ কোনোবাই সহায় বিচাৰিছে আপোনাৰ ঘৰৰ মানুহ শত্ৰু সেই মানুহটোৰ আপুনি মনে মনে গৈ তাক সহায় কৰি থৈ আহিব আপুনি তেনেকুৱা ব্যক্তি অকমান কবচোন হয়নে নহয় দেই আৰু আপুনি আপোনাৰ ফ্ৰেন্ড সাৰ্কেল বেছি হ'ব গতিকে আপোনাৰ ফ্ৰেন্ড সাৰ্কেল বেছি হোৱাৰ লগে লগে আপুনি সহায় কৰিবলগীয়া হ'ব পাৰে তাৰ কাৰণে আপোনাৰ ঘৰত কিন্তু ভাল গালি চালি খোৱাৰ আপোনাৰ সম্ভাৱনা দেখা যায় হয়নে গতিকে আপুনি সদায় ভাল সম্বন্ধ ৰাখে আপুনি এটা ভ্যালুয়েবল কোৱালিটি সম্বন্ধ ৰাখে মানুহৰ লগত সহায় কৰিব কিন্তু আপোনাৰ এটা খুব সাংঘাতিক নেগেটিভ মই সকলোৰ ক্ষেত্ৰত নহয় বাৰে বাৰে কবচোন আপোনাৰ কিছুমান নেগেটিভ হেৰি আছে যে আপুনি হটতে আপুনি ড্ৰিংকস ড্ৰাগছ বা এনেকুৱা ধৰণৰ আপুনি এলকোহলিক বা আপুনি মাদক দ্ৰব্যৰ প্ৰতি আপোনাৰ নিচা থাকিব দে হেতু প্ৰতি আপুনি সচেতন হ'ব লাগিব এই বৰ্ষতে কিন্তু অলপ আপোনাৰ কাৰণে এই বিষয়ত ক্ষতি লৈ আহিছে চাওক মংগল হৈছে এটা পাৱাৰফুল এগ্ৰেছিভ গ্ৰহ যাক জ্বলি থকা গ্ৰহ বুলি কয় ৰেড প্লেনেট জ্বলি থাকে উগ্ৰ মানে একদম এটা সাংঘাতিক এগ্ৰেছন আছে তাৰ আপুনি যদি মেইনটেইন নকৰে কিছু কথা সাৱধানতা এই বছৰ কিন্তু অকমান আপুনি কিন্তু এইবিলাক কথা বতৰাৰ কাৰণে মই এটা সৰু উদাহৰণ দিওঁ সকলোৰ ক্ষেত্ৰত নহয় সাপোজ আপুনি ওভাৰ ড্ৰিংক কৰিলে আজি ওভাৰ ড্ৰিংক কৰি পেলাই কোনো বন্ধুৰ লগত আপুনি ড্ৰিংকস কৰিলে কৈ আপুনি আহি থাকোতে কিবা কথাত ফসি গল কিবা কথাত আপোনাৰ কিবা এটা হ'ল এক্সিডেন্টে হ'ল কিবা হ'ল হিহঁত কিন্তু বাছি যাব আপুনি কিন্তু কোৰ্ট জেল পৰ্যন্ত আপুনি যোৱাৰ কিন্তু এটা যুগ উঠি আছে দেই গতিকে আপুনি সাৱধান হওক এই ক্ষেত্ৰত যিমান পাৰে বন্ধুক এবাৰ এভয়েড কৰক এনেকুৱা বন্ধুক এভয়েড কৰক যি অনবৰতে আপোনাক বেয়া নিচাযুক্ত বস্তু ফালে টানি থাকে যি আপোনাক নিচা খোৱাবলৈ বা খাবলৈ মাতি থাকে এনেকুৱা ধৰণৰ বন্ধুৰ পৰা কিন্তু আপুনি নিজকে কিন্তু আঁতৰাই ৰাখক দেই ইয়াত অকমান দেখা গৈছে এই যুগটো তাৰোপৰি আপুনি এজন খুব হৃদয়বান ব্যক্তি আপুনি সকলোৰ লগত সঁচা সম্বন্ধ ৰাখে আপোনাৰ মনত ইমান বেছি কাৰো প্ৰতি ইমান নেগেটিভিটি নাহে ফটককে একেবাৰে নাহে আপুনি বস্তুবিলাক আপোনাৰ চালি জাৰি চোৱাৰ এটা নিজৰ ষ্টাইল আছে দে এইবাৰ আপুনি এটা ডাঙৰ হয়তো
ঠগ খোৱাৰ সম্ভাৱনা আছে নহয়তো আপুনি কাৰোবাক ঠগিব মই এলাৰ্ট কৰি দিওঁ হয়তো আপুনি ঠগ খাব নহয় আপুনি কাৰোবাক ঠগিব এনেকুৱা ধৰণৰ এটা যুগ চলি আছে কিয় চলি আছে মই কৈছোঁ কাৰণ আপুনি হৈছে 6 সংখ্যা মই চাই দিওঁ 6 সংখ্যাৰ এই বৰ্ষটোৱে আপোনাক কিন্তু মোটামুটিহে ৰিজাল্ট দিব বৰ বেছি এটা ৰিজাল্ট দিব মানে নিউট্ৰেল খুব ভাল নহয় তাৰমানে খুব বেয়াও নহয় তেনেকুৱা ৰিজাল্ট দিব যেহেতু আপোনাৰ ভিতৰত কিছুমান নেগেটিভ গুণ আছে যেটো মাদক দ্ৰব্যৰ প্ৰতি আপোনাৰ আকৃষ্টতা থাকিব তাৰমানে সেইটো আছে গতিকে সেইটোৰ প্ৰতি আপুনি খাটৰ চাওক মাদক দ্ৰব্য মানে অকল মদ ভাং গাঞ্জা সেইবিলাকেই নহয় সাধাও এনে কথাটো কৈছোঁ সাধা বিড়ি চিগাৰেট কিবা এটা বস্তুৰ প্ৰতি আপোনাৰ এট্ৰাকশ্যন থাকিব যেটো আপুনি ত্যাগ কৰিব নোৱাৰে তাৰমানে সহজে দেই এইবাৰ যদি আপোনাৰ বিয়া বাৰু যদি হোৱা নাই আপোনাৰ বিয়া বাৰু হোৱাৰ সম্ভাৱনা আছে আপুনি ফৰেন ট্ৰেভেল কৰিম যদি বিচাৰিছে এবাৰ ফৰেন ট্ৰেভেল আছে আপুনি যদি ততে আপুনি যাব পাৰে ট্ৰেভেল যাব পাৰে তাৰপিছত আপোনাৰ এটা বস্তু হৈ গৈছে এনেইতো আপুনি খুব এক্টিভ হয় কিন্তু আপোনাৰ এলাহ ভাৱটো অতিপাত যেতিয়া আপুনি কেনেবাকে যদি বিছনাই পৰে আপুনি বৰ বেছি সময় ধৰি পৰে এটো এনে মোক কবচোন হয়নে নহয় বাৰু অকমান এলেহুৱা স্বভাৱৰ তাৰমানে আপুনি এনেইতো আপুনি এক্টিভ বাৰু কিন্তু কেনেবাকে যদি আপুনি ৰেষ্ট কৰিবলৈ সোমাল তাৰমানে আপুনি একে বহুত সময় ধৰি পেলাই ৰেষ্ট কৰিব পাৰে অলপ এলাহ ভাৱটো আপোনাৰ আহি যায় লেথাৰ্জি ভাৱটো আপোনাৰ বেছি থাকে আৰু অকমান দেৰিকে শুই উঠে নেকি এটো জনাব মোক অকমান এইখিনি দেখা গৈছে যে অকমান দেৰিকে শুই উঠে দ্বিতীয়তে আপোনাৰ এই বৰ্ষত আপোনাৰ কি হ'ব পাৰে মানসিক ইমবেলেন্স হ'ব পাৰে মেন্টালি আপোনাৰ ইমবেলেন্স দেখা গৈছে মানে মানসিক অস্থিৰতাটো ইমান বাঢ়িব আপোনাৰ সেইবাবে আপোনাৰ কি হ'ব বিভিন্ন ধৰণৰ ভুল আপোনাৰ দ্বাৰা হৈ যাব পাৰে সাৱধান মানসিকভাৱে যেতিয়া মানুহ অস্থিৰ হয় তেতিয়া কিন্তু ভুল বেছি হোৱাৰ সম্ভাৱনা থাকে সাৱধান হ'ব দেই গতিকে আপুনি যেহেতু এটা খুব ভাল এজন আপুনি সহায়কাৰী ব্যক্তি এজন আপুনি বন্ধুতুল্য ব্যক্তি আপুনি কাৰো ক্ষতি নকৰে আপুনি ইমান এজন ভাল কোৱালিটিৰে আপুনি সমৃদ্ধ এজন ব্যক্তি কেৱল যেটো নিগেটিভ আপোনাৰ অকমান দেখা গৈছে যে আপোনাৰ যে সাৰাব কাবাব মানে মদ মাংস ইত্যাদি যেন নহলে আপোনাৰ নচলে এনেকুৱা ধৰণৰ এটা দেখা গৈছে আপোনাৰ নন ভেজৰ প্ৰতি আপোনাৰ সাংঘাতিক আকৰ্ষণ থাকিব সেইবাবে আপোনাক অলপ অৰাজকতা দেখা যাব এই বৰ্ষটোত অৰাজকতা অলপ দেখা গৈছে যেটো কিন্তু আপোনাক অলপ কিন্তু আপোনাৰ হেৰি কৰিব পাৰে আপোনাক কিন্তু অলপ ক্ষতি কৰিব পাৰে দেই আৰু কম আৰু দেখাইছে কিছুমান বস্তু আপুনি অকমান চুজি মানে কি আপুনি ধৰক এতিয়া আপুনি অলপ চইচ কৰে তাৰ বস্তুটো চুজ আপোনাৰ যেটো ভাল লাগে হেতুহে আপুনি কৰিব যেটো মানে কি হয় আনৰ ক্ষেত্ৰত আনে আপোনাৰ কথা কি ভাবে জানেনে এই গৰু আগত টুকাৰি বাই হিং জুকাৰি ঘাঁহ ইয়াৰ কথা কৈ লাভ নাই এনেকুৱা ধৰণৰ এটিটিউড এটা আপোনাৰ প্ৰতি মানুহৰ থাকে তাৰমানে সেইবাবে আপোনাৰ যদি পৰিয়ালত ফ্ৰেণ্ড সাৰ্কুলত বা আপোনাৰ ঘৰত আপোনাৰ ওয়াইফ আপোনাৰ হাজবেণ্ড আপোনাৰ ল'ৰা ছোৱালী সন্তান 3 নম্বৰ যদি 3 নম্বৰ হয় 3 নম্বৰ লগত আপোনাৰ কিন্তু অকমান মতানৈক্য হোৱাৰ সম্ভাৱনা আছে আপুনি 3 নম্বৰ মানুহৰ লগত আপোনাৰ কি হয় আপোনাৰ খুব বেছি নপটিব যাৰ জন্ম 3 12 21 আৰু 30 এইখিনি ডেটত যোন জন্ম হৈছে তেওঁলোকৰ লগত আপোনাৰ বৰ বেছি নপটিব আপোনাৰ লগত আৰ্গুমেন্ট হ'ব কিহৰ কাৰণে আপোনাৰ ইন্টেলিজেন্স যিসকল ইন্টেলিজেন্ট ব্যক্তি 3 সংখ্যাৰ লগত ইন্টেলিজেন্ট বুলি কোৱা যায় আপুনিও ইন্টেলিজেন্ট আপোনাৰ সাংঘাতিক ব্ৰেইনৰ কেপাসিটি বহুত ভাল কিন্তু আপুনি 3 সংখ্যাৰ মানুহৰ লগত কিন্তু আপোনাৰ অকমান বাট পিটন্দা হৈ থাকিব গতিকে সাৱধান থাকিব যাতে এই বৰ্ষত 3 নম্বৰ লগত আপুনি বহুত বেছি হেৰি নকৰে দেই 3 নম্বৰ লগত বেছি আপোনাৰ যুক্তি তৰ্ক নকৰে বা তেওঁলোকক আপুনি এভয়েড কৰি চলিব তেওঁলোকৰ লগত আপুনি ফ্ৰেণ্ডশিপ কৰি চলিব আপুনি যদি খুব ভাল ফ্ৰেণ্ড হ'ব পাৰে গতিকে আপোনাৰ বেছি এনিমি নাই আপোনাৰ এনিমি নাম্বাৰ এটাই হেতু হৈছে 3 গতিকে 3 পৰা অকমান আপুনি বাচিব 3 তাৰিখে পৰাপক্ষত লং ট্ৰেভেল নকৰিলে যদি চলে নকৰিব 3 তাৰিখে যদি পৰাপক্ষত আপুনি খং বেছি নকৰিব 3 তাৰিখে মন্দিৰ চন্দিৰ যদি যায় আপুনি যাব 3 তাৰিখে আপুনি যদি ক'বাত ভোগ লগাও বুলি ভাবে ভোগ লগাব 3 তাৰিখে আপুনি যিকোনো ভাল কাম কৰিব পাৰে 3 তাৰিখটো ল'ব পাৰে আৰু মই তাৰ সমাধান দিম এতিয়া আপুনি ইয়াৰ পৰা বাচিবৰ কাৰণে মই আপোনাক সমাধান দিম কাৰণ ইয়াত এটা বস্তু দেখা গৈছে আপোনাৰ অকমান মেন্টাল ইমবেলেন্স হ'ব যাৰ কাৰণে আপোনাৰ কেতিয়াবা অস্থিতিকৰ মানে সাংঘাতিক এটা পৰিস্থিতি ক্ৰিয়েট হ'ব পাৰে
আৰু যাৰ বাবে আপোনাৰ সাংসাৰিক জীৱনত সাংঘাতিক ধৰণে প্ৰভাৱ পৰাৰ সম্ভাৱনা দেখা গৈছে ইয়াতে সাংসাৰিক জীৱনটো কিন্তু আপোনাৰ অকণমান আনষ্টেবল ইয়াত দেখা গৈছে কাৰণ আপোনাৰ সম্বন্ধ সকলোফালে আপুনি সম্বন্ধ ৰক্ষা কৰা মানুহ যিহেতু গতিকে কি হ'ব আপোনাৰ এই সম্বন্ধবিলাকে আপোনাক ক'ৰবাত নহয় ক'ৰবাত কিন্তু অকণমান ক্ষতি কৰিব ক্ষতি কৰিব আপোনাক এই সম্বন্ধবিলাকে ক'ৰবাত নহয় ক'ৰবাত আপোনাক অকণমান ক্ষতি কৰিব কাৰণ আপোনাৰ লগ বন্ধুবিলাক দেখা গৈছে যিসকলে আপোনাৰ সহযোগী বা আপোনাৰ লগত যিবিলাক সংগ সেই সংগবিলাককো কিন্তু আপুনি অকণমান চিন্তা কৰি পেলাই অকণমান হেৰি কৰক অকণমান কিন্তু চিন্তা কৰি পেলাই আপুনি সংগ লওক আপুনি এনে এজন ব্যক্তি যে এই বৰ্ষত আপুনি কি কৰিব পাৰে কেনেকুৱা ধৰণৰ নিগেটিভিটি আপুনি মনৰে শুনিব বুদ্ধিৰে কিন্তু একো নকৰিব আপুনি এখন তেনে ব্যক্তি আপোনাক যদি কোনোবাই ভাল উপদেশ দিয়ে আপুনি মনৰে এনেই শুনিব কিন্তু আপুনি কেতিয়াও তাক আপুনি বুদ্ধিৰে কৰিব নিবিচাৰিব আপুনি নিজৰ ঘৰৰ বাহিৰে ঘৰৰ মানুহৰ ইমোচনক আপুনি ইমান প্ৰাধান্য নিদিয়া মানুহ সেইবাবে আপোনাৰ সাংসাৰিক জীৱন কিন্তু অকণমান লতিঘটি হোৱাৰ সম্ভাৱনা দেখা গৈছে সাৱধান হ'ব কাৰণ সংসাৰ এবাৰ কৰাৰ পিছত তাত লতিঘটি অনাটো জানো উচিত জানো অনুচিত গতিকে বাৰে বাৰে কম মদ মাংস জুৱা অন্য নাৰীৰ লগত কিবা ধৰণৰ এক্সট্ৰা মেৰিটেল এফেয়াৰ্ছ পাব ডিস্কো পাৰ্টি এইবিলাক যিমান পাৰে আপুনি অকণমান কিন্তু এভইড কৰক এই বৰ্ষটোৱে কিন্তু আপোনাক বৰ বেছি সাথ নিদিব গতিকে জেদ ভাৱটো অকণমান মনৰ পৰা আঁতৰাওক আপুনি অকণমান জেদি মনোভাৱী জেদ ভাৱটো কিন্তু এবাৰ একদম আপুনি পৰিত্যাগ কৰিব লাগিব গতিকে আপুনি কালচাৰেল দিশৰ প্ৰতি আপোনাৰ সাংঘাতিক ৰুচি থাকিব হয়নে অভিনয় তবলা গায়ক গায়িকা বা যিকোনো ধৰণৰ এক্টিং ইত্যাদিৰ ফালে কিন্তু আপোনাৰ অকণমান হ'লেও মন থাকিব আপুনি যিকোনো এটা কৰি ভাল পাব হয় আপুনি গান গাই ভাল পায় অভিনয় কৰি ভাল পাব ঢোল বজাই ভাল পাব বা যিকোনো কৰি আপুনি ভাল পাব গতিকে এইখিনি হৈছে মোটামুটি প্ৰেডিকশ্যন 6 নম্বৰৰ কাৰণে এইবাৰ বৰ বেছি আপোনাৰ হেৰি ৰিজাল্ট নহয় এইবাৰ আপোনাৰ 6 নম্বৰৰ কাৰণে অকণমান ৰিজাল্টটো অলপ নৰ্মেল গতিকে মই এতিয়া সমাধান দিম সমাধানখিনি লিখক ৰাতিপুৱা শুই উঠি অমৃতবেলা মহাসংকল্প আপুনি খুব আৰ্লি মৰ্ণিং উঠিব পৰা মানুহ নহয় যদিও কওঁ যে চেষ্টা কৰক উঠিবলৈ দিয়ে উঠি আপুনি এইকেইটা মহামন্ত্ৰ আপুনি আৰম্ভ কৰি দিয়ক প্ৰথমটো ক'ব আপুনি মই ঈশ্বৰ পৰমাত্মাৰ সন্তান মই মাষ্টাৰ শক্তিশালী মই জ্ঞানী মই গুণী আৰু জ্ঞানী মই সৰ্বগুণ সম্পন্ন মই পৰম পবিত্ৰ মই কল্যাণকাৰী মই জ্ঞানী মই সুখী আৰু আনন্দস্বৰূপ মই শান্ত আৰু স্থিৰ মোৰ মন বুদ্ধি শান্ত আৰু স্থিৰ মই অভাৱমুক্ত মই বেয়া সংগ সংস্কাৰৰ পৰা মুক্ত মই নিৰ্বিকাৰী আত্মা মোৰ কোনো বেয়া স্বভাৱ সংস্কাৰ নাই আজিৰে পৰা মই মোৰ সমস্ত বেয়া স্বভাৱ সংস্কাৰ মই পৰমপিতা পৰমাত্মাৰ ওচৰত ত্যাগ কৰিছোঁ সমৰ্পণ কৰিছোঁ মই সহজ সৰল মই ক্ষমাশীল আৰু দয়াশীল মোৰ কাৰোৰে প্ৰতি কোনো আক্ষেপ নাই মই সকলোকে যোন যেনেকৈ তেনেকৈ গ্ৰহণ কৰোঁ সহন কৰোঁ মই জেদি নহয় মই জেদ ভাৱ আজিৰে পৰা ত্যাগ কৰিছোঁ মোৰ পৰিয়াল মোৰ বাবে বহুত গুৰুত্বপূৰ্ণ মই মোৰ জীৱন সংগিনী মোৰ সন্তান সন্ততি মাতা পিতাক বহুত প্ৰেম কৰোঁ আৰু মই তেওঁলোকৰ কথা আজিৰে পৰা শুনিম আৰু মই তেওঁলোককো সুখ শান্তিৰে তেওঁলোকৰ লগত জীৱন অতিবাহিত কৰিম মই সুখী আৰু আনন্দস্বৰূপ মই বহুত ভাগ্যশালী সন্তান মই নিজে নিজক বহুত বিশ্বাস কৰোঁ মই যেনেকৈ মই বহুত ভাল মই শ্ৰেষ্ঠ মই সৰ্বগুণৰে সমৃদ্ধ মোৰ কোনো বেয়া গুণ নাই আজিৰে পৰা মই মাদক দ্ৰব্য ত্যাগ কৰিছোঁ আজিৰে পৰা মোৰ যি বেয়া বেয়া সংস্কাৰ মোৰ আত্মাই লৈ আহিছে সেই সকলো মই ত্যাগ কৰিছোঁ মই শক্তিশালী মই ভাগ্যশালী আৰু মই সন্তুষ্টতা মূৰত আত্মা মই মোৰ পৰিয়ালক বহুত প্ৰেম কৰোঁ মই মোৰ পৰিয়ালক বহুত বেছি ভাল পাওঁ তেওঁলোক যোন যেনেকৈ তেওঁক মই তেনেকৈ গ্ৰহণ কৰোঁ সহন কৰোঁ আৰু পৰিয়ালেও মোক বহুত বেছি ভাল পায় গতিকে এনেধৰণৰ আপুনি সংকল্প ল'বলৈ আৰম্ভ কৰক আৰু আপোনাৰ ঘৰৰ কাষত থকা প্ৰজাপিতা ঈশ্বৰীয় ব্ৰহ্মা কুমাৰী বিশ্ববিদ্যালয়লৈ গৈ ৰাজযোগৰ প্ৰশিক্ষণটো লওক মেডিটেশ্যন কৰক এটাই সমাধান এই বৰ্ষত সকলোৰে বাবে এটাই সমাধান হৈছে মেডিটেশ্যন ৰাতিপুৱাৰ পাৱাৰফুল মেডিটেশ্যন সেইবাবে মই প্ৰেডিকশ্যনবিলাক কৈ আছোঁ যে সকলোকে সেইবাবে প্ৰেডিকশ্যনবিলাক দিয়ে যে আপোনাৰ বছৰটো কেনে যাব পাৰে এটাই কিন্তু উপায় সেইটো হৈছে মেডিটেশ্যন কিন্তু সকলোৰে বাবে সংকল্পটো বেলেগ বেলেগ হ'ব পাৰে কিন্তু মেডিটেশ্যন কৰিবই লাগিব মেডিটেশ্যনৰ বাহিৰে কিন্তু আপোনাৰ বেলেগ আৰু বিকল্প নাই তাৰ মানে মানসিক ইমবেলেন্স মানে কি আপুনি মনটোক বেলেন্সত আনিব লাগিব ষ্টেবিলিটিলৈ আনিব লাগিব তেতিয়াহে কিন্তু আপুনি জয়ী হ'ব পাৰিব গতিকে এইখিনি আপোনাৰ ভাল হ'ব আপুনি মেডিটেশ্যন কৰিবলৈ আৰম্ভ কৰি দিয়ক দিনটোত 21 বাৰ কৰি সংকল্পবিলাক ৰিভাইজ কৰক যেতিয়া আপুনি বাহিৰলৈ ওলাই যায় খং উঠে হঠাৎ বেছি খং উঠি যায় মই শান্ত জ্ঞানী আত্মা বুলি ক'ব আৰু যেতিয়া আপুনি বাহিৰলৈ ওলাই যায় আজি দিনটো মোৰ শ্ৰেষ্ঠ হ'ব আজি দিনটোত মই যি কৰ্ম কৰিবলৈ যাম সকলো কৰ্ম বঢ়িয়াকৈ কৰি মই সুৰক্ষিত আৰু নিৰাপদ হৈ গুচি আহিম
আপোনাক যদি কোনোবাই বেয়া সংগই বেছি এট্ৰেক্ট কৰিছে মাতি আছে আপুনি ক'ব নাই মই নাযাওঁ মই নিজৰ সিদ্ধান্তত অটল আৰু অচল মই আজি সিদ্ধান্ত লৈছোঁ মই কোনো বেয়া কৰ্মত ওলাই নাযাওঁ মই ঘৰতে থাকিম মই ভাল কাম কৰিম মই বিজনেছত থাকিম মোৰ চাকৰিত থাকিম য'তে থাকে আপুনি তাতে থাকিব এনেধৰণে কৰক দেই গতিকে আপোনাৰ মনৰ যিটো আনষ্টেবিলিটি এইটো কিন্তু বহুত টাইম লাগিব ঠিক কৰিবলৈ 45 ডেজ মান আপুনি সংকল্প কৰিব লাগিব